প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ পাঠদান প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি মই এই ভিডিঅ' ক্লাছত তোমালোকৰ ওচৰত উপস্থিত হৈছোঁ। মই আজি দশমমান শ্ৰেণীৰ যিটো নৱম অধ্যায় আছে, বংশগতি আৰু ক্ৰমবিকাশ, এই অধ্যায়টোৰ পাতনি মেলাৰ কাৰণে আজি তোমালোকৰ ওচৰত উপস্থিত হৈছোহি। বহুতো ছাত্ৰ ছাত্ৰীয়ে এই অধ্যায়টো যথেষ্ট অসুবিধা বা টান পোৱা বুলি শুনা যায়, কিন্তু তোমালোকে যদি পাঠটো ভালকৈ বুজি পোৱা, পাঠটোৰ ভিতৰত গৈ যদি কথাবিলাক হৃদয়ংগম কৰিবলৈ সক্ষম হোৱা, তেন্তে মই ভাবোঁ যে এই পাঠটোৰ পৰা পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলেই তোমালোকে উত্তৰ কৰিব পাৰিবা। সেইকাৰণে এই ভিডিঅ' ক্লাছটো ভাল ধৰণে চাবা। তোমালোকক যিমান পাৰোঁ মই সহজকৈ বুজাবলৈ যত্ন কৰিম, আৰু পাঠটো যেতিয়া সহজ হ'ব তেতিয়া তোমালোকে কিতাপখন পঢ়িবা, দেখিবা তোমালোকৰ আগৰ যি ধাৰণা আছিল যে পাঠটো অলপ কঠিন বা বুজিবলৈ অসুবিধা, সেই ধাৰণাটো ভুল বুলি প্ৰমাণিত হ'ব। গতিকে মই যিমান পাৰোঁ তোমালোকক মনোগ্ৰাহী হোৱাকৈ, তোমালোকে সহজতে বুজি পোৱাকৈ মই বুজাবলৈ যত্ন কৰিছোঁ। আৰু তোমালোকে টান পোৱা বুলি শুনা পাই বা মই জানি এই পাঠটো মই কেইবাটাও খণ্ড লৈ পেলাই শেষ কৰিম, অৰ্থাৎ অলপ অলপকৈ গৈ মই এই পাঠটো শেষ কৰিবলৈ যত্ন কৰিম। গতিকে আজিৰ এই অধ্যায়ৰ যিটো প্ৰথম অংশ, এই প্ৰথম অংশ মই আৰম্ভ কৰিবলৈ লৈছোঁ। যিকোনো এটা পাঠ যেতিয়া তুমি পঢ়িবা বা বুজিবা, তেতিয়া সেই পাঠটো যি শব্দ বা শব্দ সমষ্টিৰ দ্বাৰা নামাকৰণ কৰা হয়, সেই শব্দ বা শব্দ সমষ্টিকেইটা ভালকৈ বুজি ল'ব লাগে। তেতিয়াহ'লে তোমালোকে বাকী যিখিনি পাঠত থকা বিষয়বস্তু, সেই বিষয়বস্তুবিলাক বুজিবলৈ সহজ হয়। গতিকে এই অধ্যায়টোত যিটো নামাকৰণ কৰা হৈছে দুটা শব্দৰ দ্বাৰা, এই শব্দ দুটা আমি প্ৰথমতে বুজিবলৈ যত্ন কৰিম। এই শব্দ দুটা হ'ল, তাৰে এটা হ'ল বংশগতি আৰু আন এটা শব্দ দিয়া আছে ক্ৰমবিকাশ। ক্ৰমবিকাশৰ বিষয়ে মই পৰৱৰ্তী কোনো ক্লাছত বিশ্লেষণ যিহেতু কৰিম, আজি কেৱল বংশগতিৰ ওপৰত তোমালোকক কিছু কথা ক'বলৈ মই যত্ন কৰিছোঁ। এতিয়া কথা হ'ল, বংশগতি কি বা বংশগতি বুলিলে আমি কি বুজো? তোমালোকে নিশ্চয় নিজেও কোৱা বা আনেও কোৱা শুনিছা যে সেই ল'ৰাজন বা ছোৱালীজনী দেখাত মাৰ নিচিনা হৈছে বা দেউতাৰ নিচিনা হৈছে। নতুবা যদি মাক বগা হয়, ছোৱালীজনীও সাধাৰণতে বগা হোৱা দেখা যায়। অথবা এজন ল'ৰাৰ খোজ কাটল ঠিক দেউতাকৰ খোজ কাটলৰ লগত মিলাৰ সম্ভাৱনা থাকে। এই যে মিল, এই মিলবিলাক বাৰু কিয় হয়? অৰ্থাৎ আমি এই মিলবিলাকৰ পৰা পিছত বিশ্লেষণ কৰিলে তোমালোকে বুজিবা যে এই মিলবিলাকৰ পৰা এটা কথা আমি ধৰি ল'ব পাৰোঁ বা জানিব পাৰোঁ যে কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য পূৰ্বপুৰুষ, মা দেউতা আদিৰ পৰা পৰৱৰ্তী যিটো প্ৰজন্ম, অৰ্থাৎ নতুন যিটো পুৰুষ, এই নতুন পুৰুষ বা প্ৰজন্মলৈ গতি কৰে।
সেই হিচাপে আমি বংশগতি কাক বলে বুলি যেতিয়া আমি কম তেতিয়া কম যে এটা প্ৰজন্মৰ পৰা কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য পিতৃপুৰুষ নতুবা পূৰ্বপুৰুষৰ পৰা যেতিয়া নতুন প্ৰজন্মলৈ সঞ্চালন হয় বা গতি কৰে তাকেই বংশগতি বুলি কোৱা হয় অৰ্থাৎ বংশৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক গতি কৰে এইটো হ'ল বংশগতি আৰু এই বংশগতি যদি আমি বিজ্ঞানসন্মতভাৱে বা শৃংখলাভাৱে যদি অধ্যয়ন কৰোঁ তাক বংশগতি বিজ্ঞান বুলি কোৱা হয় এতিয়া যিবিলাক মই চাৰিত্ৰিক বৈশিষ্ট্যৰ কথা ক'লো এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক আকৌ দুই ধৰণৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য বংশানুক্ৰমে আহে পিতৃপুৰুষৰ পৰা নতুন পুৰুষলৈ গতি কৰে যেটো মই অলপ আগতে ক'লো স্বয়ংক্ৰিয়ভাৱে বা স্বাভাৱিকভাৱে আহে এই ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাকক বংশগত চৰিত্ৰ বুলি কোৱা হয় আনহাতে আৰু কিছুমান চৰিত্ৰ আছে যিবিলাক চৰিত্ৰ কিন্তু বংশানুক্ৰমে গতি নকৰে বা নাহে বা স্বয়ংক্ৰিয়ভাৱে নাহে সেই চৰিত্ৰবিলাক আমি নিজে নিজে অৰ্জন কৰিব লাগে যে উদাহৰণ স্বৰূপে যে এগৰাকী ব্যক্তিৰ যদি ভাল শিল্পী হয় বা গায়ক হয় তেওঁৰ ল'ৰা বা ছোৱালীজনী স্বাভাৱিকভাৱে বা স্বয়ংক্ৰিয়ভাৱে কিন্তু শিল্পী হ'ব নোৱাৰে আৰু সেই কাৰণে তোমালোকে জানা যে জুবিন গাৰ্গৰ আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ তেখেতৰ দেউতাক মোহিনী বৰঠাকুৰ তেখেত এগৰাকী কবি বা গীতিকাৰ আছিল কিন্তু প্ৰখ্যাত গায়ক নাছিল কিন্তু তেখেতৰ পুত্ৰ জুবিন গাৰ্গ তেখেতৰ নিজৰ সাধনা নিজৰ প্ৰচেষ্টা বা আগ্ৰহৰ কাৰণে কিন্তু এগৰাকী প্ৰখ্যাত গায়ক হ'বলৈ সক্ষম হৈছিল অৰ্থাৎ গায়ক হ'বলৈ হ'লে তুমি বংশানুক্ৰমে সেই চৰিত্ৰটো নোপোৱা নিজৰ প্ৰচেষ্টা লাগিব উলটাক্ৰমে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এগৰাকী প্ৰখ্যাত গায়ক আছিল শিল্পী আছিল সেই বুলিয়েই তেখেতৰ ল'ৰা তেজ হাজৰিকা কিন্তু এগৰাকী প্ৰখ্যাত গায়ক বা শিল্পী নহল ভূপেন হাজৰিকাৰ ল'ৰা বুলিয়েই তেজ হাজৰিকা এগৰাকী গায়ক হ'ব নোৱাৰে হ'বলৈ হ'লে তেখেতৰ প্ৰচেষ্টা লাগিব আগ্ৰহ লাগিব সাধনা লাগিব গতিকে এইবিলাক নিজে নিজে যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য নিজৰ প্ৰচেষ্টাৰ বলত অৰ্জন কৰা হয় সেই চাৰিত্ৰিক বৈশিষ্ট্যবিলাকক আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় গতিকে আৰ্জিত চৰিত্ৰৰ বিষয়ে পুংখানুপুংখ ৰূপত মই পৰৱৰ্তী ক্লাছত যিহেতু কম গতিকে আজি সেই বিষয়ে আমি নকওঁ কেৱল বংশানুক্ৰমে অহা যিবিলাক চৰিত্ৰ যাক আমি বংশগত চৰিত্ৰ বুলি কওঁ সেই বিষয়েহে আলোচনা কৰিম এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে আমি বাৰু কিয় মা দেউতাৰ নিচিনা হওঁ এই কথাটো আমাৰ মনলৈ প্ৰশ্ন আহে বা আমাৰ যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য এই বৈশিষ্ট্যবিলাক বাৰু আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কেনেকৈ গতি কৰে এই প্ৰশ্নৰ উত্তৰবিলাক বিশ্লেষণ কৰাৰ আগতে আমি দুটামান কথা জানিব লাগিব যিবিলাক কথা তোমালোকে নৱম শ্ৰেণীত ইতিমধ্যে পাই আহিছা সেইকাৰণে মই গোটেই কথাখিনি বিশ্লেষণ নকৰোঁ কেৱল তোমালোকক সোঁৱৰাই দিব খুজিছোঁ তোমালোকে নৱম শ্ৰেণীত পাইছিলা যে জীৱৰ দেহটো কিছুমান কোষৰ দ্বাৰা গঠিত কোষত কোষ কেন্দ্ৰ থাকে আৰু কোষ কেন্দ্ৰত ডিএনএ থাকে ডিএনএৰ দ্বাৰা ক্ৰমোজম গঠিত হয় এটা বিশেষ ষ্ট্ৰাকচাৰ বা গঠন তাক ক্ৰমোজম কয় ডিএনএৰ এটা বিশেষ ষ্ট্ৰাকচাৰ এটো হ'ল ক্ৰমোজম আৰু ডিএনএ বিলাকৰ যিখিনি কাৰ্যকৰী একক এই ডিএনএ বিলাকৰে যিখিনি কাৰ্যকৰী এককে
চৰিত্ৰসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ যায় তাক আমি জিন বুলি কৈছিলোঁ অৰ্থাৎ জিনবিলাক বংশগতি চৰিত্ৰৰ বাহক বুলি আমি কৈছিলোঁ এই কথাবিলাক তোমালোকে নৱমমান শ্ৰেণীত পাই আহিছিলা অৰ্থাৎ এই জিনৰ কাৰণেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চৰিত্ৰবিলাক গতি কৰে আৰু সেই কাৰণে কোনোবা যদি মাকৰ চুলিৰ ৰং বা গঠন যেনেকুৱা হয় তেখেতৰ ছোৱালীজনীৰো চুলিৰ ৰং বা গঠন তেনেকুৱা সম্ভাৱনা বেছি অন্যহাতে কোনো মাক বা দেউতাকৰ চকুৰ ৰং বা চকুৰ গঠন যেনেকুৱা হয় ল'ৰা ছোৱালীৰো চকুৰ গঠন বা চকুৰ ৰং তেনেকুৱা হোৱাৰ সম্ভাৱনা বেছি সেই একেটা কাৰণতে তোমালোকে বলিউড ষ্টাৰ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ কথা ধৰা যে অমিতাভ বচ্চনৰ উচ্চতা তোমালোকে মন কৰা তেওঁ দীঘল হোৱাৰ কাৰণে বা ওখ হোৱাৰ কাৰণে তেওঁৰ পুত্ৰ অভিষেক বচ্চন দীঘল হৈছে অৱশ্যে এই ক্ষেত্ৰত তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে অভিষেক বচ্চনৰ মাতৃ বা অমিতাভ বচ্চনৰ পত্নী জয়া বচ্চন চাপৰ তেনেহ'লে অভিষেক বচ্চন চাপৰ কিয় নহ'ল এই কথাবিলাক অৱশ্যে মই ইয়াৰ পিছৰ ক্লাছটোতে ক'ম যে প্ৰভাৱী চৰিত্ৰ অপ্ৰভাৱী চৰিত্ৰ এই বিষয়ে পৰৱৰ্তী যেহেতু ক্লাছত মই বিশ্লেষণ কৰিম গতিকে আজি সেই বিষয়লৈকে মই নাযাওঁ কেৱল এই কথাখিনিয়ে কৈছোঁ যে এই যিবিলাক বংশৰ চৰিত্ৰ এই চৰিত্ৰবিলাক আমাৰ পিতৃপুৰুষ বা পূৰ্বপুৰুষৰ পৰা পিছৰ প্ৰজন্মলৈকে গতি কৰে গতিকে এইখিনি হ'ল বংশগতিক চৰিত্ৰৰ বিষয়ে তোমালোকক এটা থুলমূল মই ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ আমাৰ যেনেকুৱা একে প্ৰজাতিৰ সাদৃশ্য আছে মৌলিক সাদৃশ্য আছে যেনে আমি মানুহৰ উদাহৰণখিনিয়ে এতিয়ালৈকে আমি ল'লোঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই সাদৃশ্যবিলাক কেৱল মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য মই তোমালোকে সহজ পাবা বুলিয়েই মই মানুহৰ উদাহৰণটো লৈ পেলাই বুজাবলৈ যত্ন কৰিছোঁ কিন্তু এই সাদৃশ্য প্ৰতিটো জীৱৰ ক্ষেত্ৰতে কিন্তু বিদ্যমান গতিকে এই একে প্ৰজাতিৰ মাজত যেনেকৈ আমাৰ সাদৃশ্য আছে উলটাভাৱে কিন্তু কিছু বৈসাদৃশ্যতাও আছে অৰ্থাৎ অমিলো আছে সেই বিষয়ে মই এতিয়া অলপ তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ তোমালোকে নিশ্চয় জানা যে জীৱবিলাকে বিভিন্ন প্ৰকাৰৰ প্ৰজননৰ জৰিয়তে নিজৰ বংশ বিস্তাৰ কৰে কিছুমানে অযৌন প্ৰক্ৰিয়াৰ সহায়ত নিজৰ বংশ বিস্তাৰ কৰে অন্যহাতে আন কিছুমান জীৱই আকৌ যৌন প্ৰজননৰ সহায়ত নিজৰ বংশ বিস্তাৰ কৰে অযৌন প্ৰজননৰ দ্বাৰাই হওক বা যৌন প্ৰজননৰ দ্বাৰাই হওক যেতিয়া একে প্ৰজাতিৰ জীৱৰ মাজত যেতিয়া বংশ বৃদ্ধি হ'ব সেই বংশ বৃদ্ধি হোৱাৰ ফলত নতুন প্ৰজন্মৰ যিখিনি জীৱ সেই জীৱবিলাকৰ কিন্তু মৌলিক সাদৃশ্য থাকিলেও ইহঁতৰ কিন্তু কিছু বৈসাদৃশ্যতাও আছে অৱশ্যে অযৌন প্ৰক্ৰিয়াৰ জৰিয়তে যিবিলাক জীৱৰ বংশ বিস্তাৰ হয় সেই জীৱবিলাকৰ যিটো বৈসাদৃশ্যতা এই বৈসাদৃশ্যতা কিন্তু ভালকৈ ধৰিব নোৱাৰি সিহঁতক একেই যেন লাগে উদাহৰণস্বৰূপে তুমি যদি একেডৰা কুঁহিয়াৰ খেতি চোৱা বা একেডৰা যদি তুমি বাঁহ খেতি চোৱা বাঁহ গছ চোৱা তেতিয়াহ'লে যদিও সিহঁত একে পিতৃ পুৰুষৰ পৰা আহিছে কিন্তু নতুন সেই প্ৰজন্মৰ কিন্তু গোটেইখিনি খেতি বা গোটেই বাঁহ বা গোটেই কুঁহিয়াৰখিনিক কিন্তু আমি একে যেন লাগে সিহঁতৰ বৈসাদৃশ্যতা ধৰিব নোৱাৰে
ধৰিব নোৱাৰিলেও কিন্তু যদি সূক্ষ্ম পৰ্যবেক্ষণ তুমি কৰা তেতিয়াহ'লে কিন্তু তাৰ এটা অমিল বা পাৰ্থক্য বা বৈসাদৃশ্যতাটো দেখা পাবা। এই ক্ষেত্ৰত অৱশ্যে যৌন প্ৰজননৰ প্ৰক্ৰিয়াৰ দ্বাৰা যিবিলাক জীৱৰ বংশ বিস্তাৰ হয়, সেই বংশ বিস্তাৰ হোৱা নতুন জীৱবিলাকৰ কিন্তু বৈসাদৃশ্যতাটো ধৰিব পাৰি। বিশেষকৈ তুমি উদাহৰণ মানুহ ল'লে তোমালোকৰ এই কথাখিনি বুজিবলৈ বেছি সহজ লাগিব যে একে পিতৃ মাতৃৰ পৰা যেতিয়া নতুনকৈ কেঁচুৱা জন্ম হ'ব বা নৱজাতক জন্ম হ'ব, তেতিয়া তুমি সেই নৱজাতকবিলাকৰ তুমি বা সেই কেঁচুৱাবিলাকৰ নতুন প্ৰজন্মৰ কিন্তু তুমি এটা পাৰ্থক্য স্পষ্টভাৱে ধৰিব পাৰিবা। যেনে একে পিতৃ মাতৃৰ দুটা বা তিনিটা বা চাৰিটা যদি ল'ৰা ছোৱালী হয়, সেই দুটা তিনিটা ল'ৰা ছোৱালীৰ কিন্তু স্পষ্টভাৱে তাৰ পাৰ্থক্য তুমি ধৰিব পাৰিবা। যদিও সিহঁতৰ মৌলিক সাদৃশ্যটো আছে, তথাপি কিন্তু দেখাত সিহঁত কিন্তু হাইলাখ একে নহয়। কাৰোবাৰ হয়তো চুলিৰ খিনি বেলেগ হ'ব, কাৰোবাৰ হয়তো কাণৰ লতিটো বেলেগ হ'ব, কাৰোবাৰ হয়তো ছালৰ ৰংটো বেলেগ হ'ব। এনেকৈ আকৃতি বা প্ৰকৃতিগতভাৱে কিন্তু সিহঁতৰ এটা পাৰ্থক্য দেখা যায়। গতিকে একে প্ৰজাতিৰ নতুবা একে পিতৃ মাতৃৰ পৰা হোৱা নতুন প্ৰজন্মৰ ভিন ভিন ব্যক্তিৰ যদি এনেকুৱা বৈসাদৃশ্যতা দেখা যায় বা বিভিন্নতা দেখা যায়, ইয়াকে কিন্তু কোৱা হয় প্ৰকাৰণ। মই আকৌ কৈছোঁ, একে প্ৰজাতিৰ মাজত নতুবা একে পিতৃ মাতৃৰ নতুনকৈ জন্ম লাভ কৰা নতুন প্ৰজন্মবিলাকৰ মাজত কিন্তু সিহঁতৰ মৌলিক সাদৃশ্য থাকিলেও কিন্তু সিহঁতৰ যথেষ্ট বৈসাদৃশ্যতাও কিন্তু আছে। এই বিভিন্নতাটো আমি প্ৰকাৰণ বুলি কওঁ। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই অধ্যায়ৰ মই পাতনি হিচাপে বংশগতি আৰু প্ৰকাৰণ সম্পৰ্কে তোমালোকক মই ক'লোঁ। আশা কৰোঁ কথাবিলাক অলপ সহজ যেন লাগিছে। ইয়াৰ পৰৱৰ্তী সময়ত মই তোমালোকক আকৌ এই অধ্যায়ৰে আন এটা অংশ লৈ তাত বুজাবলৈ যত্ন কৰিম যে এই বংশানুক্ৰমে অহা চৰিত্ৰবিলাক কেনেকৈ আহে বা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ কেনেকৈ যায়, আৰু এই বিষয়ে প্ৰথমতে কোনে চিন্তা কৰিছিল, কোনে পৰীক্ষা নিৰীক্ষা কৰিছিল, তাত তোমালোকে দেখিবা যে এই বংশগতি সম্পৰ্কে প্ৰথম আৰু সফলভাৱে অধ্যয়ন কৰা ব্যক্তিগৰাকী আছিল প্ৰখ্যাত গ্ৰেগৰ জোহান মেণ্ডেল। তেখেতে মটৰ মাহ গছৰ ওপৰত অধ্যয়ন কৰি আমাৰ বিভিন্ন নিয়ম কিছুমান আমাক জনাইছিল যে বংশগতি সম্পৰ্কে, যে এটা বংশৰ পৰা আন এটা বংশলৈ কি কি নিয়মৰ মাজেদি এই চৰিত্ৰবিলাক গতি কৰে। গতিকে এই বিষয়ে মই পৰৱৰ্তী ক্লাছত বিশ্লেষণ কৰিম। লগতে মই ক'ম যে তেখেতে মটৰ মাহ গছ লৈ বেলেগ কিয় জীৱ বা উদ্ভিদ নললে, এই বিষয়ে মই বিশ্লেষণ কৰিবলৈ যত্ন কৰিম। লগতে মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ হয়, অৰ্থাৎ পিতৃ মাতৃৰ পৰা হোৱা নতুন যিটো কেঁচুৱা, এই কেঁচুৱাটো ল'ৰা হ'ব নে ছোৱালী হ'ব, এই বিষয়ে কিবা নিয়ম আছে নেকি, এই বিষয়ে মই বিশ্লেষণ কৰিবলৈ যত্ন কৰিম। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ' ক্লাছটো মনোযোগেৰে উপভোগ কৰাৰ কাৰণে তোমালোকক মই কৃতজ্ঞতা জনাইছোঁ। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অতি সোনকালে এই অধ্যায়ৰ দ্বিতীয় অংশলৈ মই তোমালোকৰ মাজত আহি আছোঁ। সেই সময়লৈকে মই তোমালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।